নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। এছামিজ পিপল যিটো সিৰিজ ষ্টাৰ্ট কৰিছিলোঁ, আজি তাৰে দ্বিতীয়টো ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ মাজত। চ' অলৰেডি এটা ভিডিঅ' আপলোড কৰা হৈ গৈছে। আপোনালোকে যদি কোনোবাই চোৱা নাই সেইটো ভিডিঅ' চাই ল'ব আৰু লগতে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথম কুৱেশ্যন, এছাম বিলাসিনী আলোচনীখন কিমান চনত প্ৰকাশ পাইছিল? এইখন প্ৰকাশ পাইছিল 1871 চনত আৰু এইখন আপোনালোকৰ জ্ঞাতাৰ্থে জনাই থওঁ যে এইখন মাজুলীৰ পৰা প্ৰকাশ পাইছিল আৰু লগতে প্ৰকাশ কৰিছিল সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীদেৱে। কিছু কিছু কাৰণত পিছত মাজুলীত গৰাখহনীয়াল আৰু লগতে বেলেগ বেলেগ কাৰণৰ বাবে এইখন আলোচনী বন্ধ হ'বলগীয়া হ'ল, কিন্তু এইখন আলোচনী মাজুলীৰ পৰা প্ৰথম ষ্টাৰ্ট হৈছিল আৰু সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীয়ে এইখন প্ৰকাশ কৰি উলিয়াইছিল 1871 চনত। দুই নম্বৰ কুৱেশ্যন, আছাম নিউজ আলোচনীখন কিমান চনত প্ৰকাশ পায়? এইখন প্ৰকাশ পায় 1882 চনত আৰু লগতে এইখন প্ৰকাশ কৰি উলিয়াইছিল হেমচন্দ্ৰ বৰুৱাদেৱে। তিনি নম্বৰ কুৱেশ্যন, আছাম বন্ধু আলোচনীখন কিমান চনত প্ৰকাশ পায়? এইখন প্ৰকাশ পাইছিল 1885 চনত আৰু লগতে প্ৰকাশ কৰি উলিয়াইছিল গুণাভিৰাম বৰুৱাদেৱে। চাৰি নম্বৰ কুৱেশ্যন, ল'ৰা বন্ধু আলোচনীখন কিমান চনত প্ৰকাশ পায়? এইখন প্ৰকাশ পাইছিল 1878 চনত আৰু প্ৰকাশ কৰি উলিয়াইছিল কৰুণাভিৰাম বৰুৱাদেৱে। পাঁচ নম্বৰ কুৱেশ্যন, অসমীয়া সাহিত্যৰ বুৰঞ্জীত প্ৰথম পদ্য বুৰঞ্জী কোনে ৰচনা কৰিছিল? চ' অসমীয়া সাহিত্যৰ বুৰঞ্জীত প্ৰথম পদ্য বুৰঞ্জী ৰচনা কৰিছিল বিশ্বেশ্বৰ বৈদ্যাদেৱে আৰু লগতে বুৰঞ্জীখনৰ নাম আছিল বেলিমাৰ বুৰঞ্জী। আপোনালোকে চাগে নামটো আগতে শুনিছে, বেলিমাৰ বুৰঞ্জী। ছয় নম্বৰ কুৱেশ্যন, অৰুণোদয় কাকতৰ বছৰেকীয়া বৰঙণি কিমান আছিল? বছৰেকীয়া হিচাপত এটা বৰঙণি আগবঢ়াব লাগিছিল এইখন কাকত পাবলৈ হ'লে, আৰু সেই বৰঙণিটো আছিল 1 টকা। সাত নম্বৰ কুৱেশ্যন, প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম কি? চ' এইখন আছিল ৰামনৱমী আৰু ৰচনা কৰিছিল গুণাভিৰাম বৰুৱাদেৱে। এই নাটকখনত তেওঁ বিধৱা বিবাহৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰিছিল। নেক্সট কুৱেশ্যন, হেমচন্দ্ৰ বৰুৱাই অৰুণোদয়ৰ পাতত কি ছদ্মনামেৰে প্ৰবন্ধ ৰচনা কৰিছিল? আৰু তেওঁৰ ছদ্মনামটো আছিল সোণৰ চাঁদ বৰুৱা। নোট কৰি থ'ব, ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া সাপ্তাহিক বাতৰি কাকতখনৰ নাম কি আছিল? সেইখন আছিল আছাম নিউজ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি আছিল? এইটো সকলোৱে আপোনালোকে চাগে জানে, এইটো হ'ল বনকুঁৱৰী আৰু লিখিছিল ৰচনা কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালাদেৱে।